মই সিকিউৰিটিটো নাচাওঁ কিন্তু মই যেটো গম পাইছো 4A ওচৰতে থাকিব পাৰিব সেইফালেদি আপোনাৰ ভেনাত চেক কৰি সোমাব পাৰিব কৈছো গেট নাম্বাৰ 4 ত আমাৰ বেগেজ স্কেনাৰ থাকিব যেহেতু ক্যামেৰা বাই এইবিলাক গোটেই বেগেজ স্কেনাৰ স্ক্যান কৰি পেলাই ষ্টেডিয়ামৰ ভিতৰত সোমাব পাৰিব সেই গেট নাম্বাৰ 4 ত সেই স্কেনাৰ উপলব্ধ থাকিব গতিকে সেই কাৰণে আমি গেট নাম্বাৰ 4 টো ব্যৱহাৰ কৰা হৈছে আৰু দ্বিতীয় কথাটো হ'ল যেটো BCCI যে এক্ৰিডিটেশ্যন আছে BCCI এখন লিষ্ট আমালে আহে সেই লিষ্ট মতে কি ধৰণৰ এৰেঞ্জমেন্ট কৰা হ'ব ইতিমধ্যে আমাৰ ডিসিপি ট্ৰাফিক মহাশয় যেহেতু কৈছে যে DSMD বিষয়টো সেইটো অকণমান তেখেতৰ লগত আলোচনা কৰি পেলাই আপোনালোকে আমাক জনালে এইখিনি আমি আগবঢ়াই দিম দুটামান বেলেগ বিষয় আপোনালোকক অৱগত কৰিব লগা আছে যেহেতু আমাৰ খেলৰ যিটো টাইমিং 7:30 বজাত 7:30 ত আমাৰ মেচ আৰম্ভ হ'ব সেয়েহে আমি D-3 আমি 4:30 বজাত আমি আমাৰ যি ছখন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব কিন্তু এইখিনিতে এটা বিষয় আছে যেহেতু